মৰিগাঁৱত ফাট মেলিছে অগপ বিজেপিৰ মিত্ৰতাত। মৰিগাঁৱত অগপ আৰু বিজেপিৰ মিত্ৰতা মানি নলয় মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে অসম গণ পৰিষদৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ অভিযোগ অগপৰ মৰিগাঁও জিলা সমিতিৰ। অসম গণ পৰিষদ জন্মৰ পৰা বৰ্তমানলৈকে কামখিনিৰ ওপৰত তেখেতে বিৰূপ মন্তব্য প্ৰকাশ কৰিলে। আমাৰ দলৰ লগত অসম গণ পৰিষদৰ লগত কোনো ধৰণৰ আলোচনা কৰাত তেওঁ পোষকতা নকৰে আৰু অসম গণ পৰিষদৰ মিত্ৰতা তেওঁ মানি নলয়। গতিকে অসম গণ পৰিষদত মই একো কাম বা কোনো ধৰণৰ আলোচনাত মই নবহোঁ আৰু অসম গণ পৰিষদৰ ভোট মোক নালাগে। আৰু এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰতো এটা বিৰূপ মন্তব্য, সাংঘাতিক ধৰণে এটা বিৰূপ মন্তব্য তেখেতে প্ৰকাশ কৰিছে। আগন্তুক নিৰ্বাচনত অকলেই বিধানসভা নিৰ্বাচন খেলিব বিচাৰিছে হেনো বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে। অসম গণ পৰিষদে অসমৰ সমাজ জীৱনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি কোৱাৰো অভিযোগ ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে। তেখেতে অসম গণ পৰিষদে অসমৰ গোটেই সমাজ জীৱনত এটা বিৰূপ প্ৰতিক্ৰিয়া কৰা বুলি তেখেতে এটা মন্তব্য কৰিলে। অসম গণ পৰিষদ জন্ম হ'ল মানে এটা সম্প্ৰদায়ক বচাব, ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, আৰু অসম গণ পৰিষদে অসমখন ধ্বংস কৰিছে। আৰু অসম গণ পৰিষদৰ নেতৃত্বই আমি NRCত 1951 চনত গোটেই ভাৰতবৰ্ষতো 1951 চনটো প্ৰযোজ্য হ'ল, কিন্তু অসমত এই AJP নামৰ দলটোৱে, বিধ্বংসকাৰী দলটোৱে তেওঁলোকে 71 চনটো ইয়াত মানে কাৰ্যকৰী কৰিলে, নহ'লেতো ইয়াতে 51 চনটোৱে প্ৰযোজ্য হ'লহেঁতেন। এনেধৰণৰ মন্তব্যৰে আমাৰ দলটোক এইবাৰ যাতে আমি কোনো ধৰণে ইয়াত অসম গণ পৰিষদত যাতে সোমাব নোৱাৰে, ৰাইজৰ মাজত এইবাৰ সোমাবই নোৱাৰিব, আৰু বিজেপিয়ে কোনো ধৰণৰ সহযোগিতা নকৰাকৈ এইবাৰ অকলে তেওঁলোকে ইয়াত নিৰ্বাচন খেলিব। ৰমাকান্ত দেউৰীয়ে অগপক এটা ধ্বংসকাৰী দল বুলি মন্তব্য কৰাৰো অভিযোগ মৰিগাঁও অগপ জিলা সমিতিৰ সভাপতি ৰাজেন বৰাৰ। অগপ দলক বিধায়ক ৰমাকান্ত দেউৰীয়ে এনে দুৰ্ব্যৱহাৰ কৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী মৰিগাঁও অগপৰ। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ব্যৱস্থা নল'লে আগন্তুক সময়ত ৰমাকান্ত দেউৰীৰ বিৰোধিতা কৰাৰ লগতে আন্দোলনৰো হুংকাৰ অগপৰ মৰিগাঁও জিলা সমিতিৰ। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এইটো কথা জনাব বিচাৰিছোঁ যে তেখেতৰ এজন বিধায়কে, তেখেতৰ আমাৰ মিত্ৰজোঁটৰ তেখেতৰ এজন বিধায়কে আমাৰ অসম গণ পৰিষদ দলক যিখিনি তিৰস্কাৰ কৰিছে, সেই কথাখিনি তেখেতসকলৰ ওপৰত কিবা এটা ব্যৱস্থা নল'লে বিগত আমি পঞ্চায়ত নিৰ্বাচনৰ পৰা ধৰি 2026 চনৰ যি আমাৰ বিধানসভা নিৰ্বাচন হ'ব, তাত কিন্তু যদি কিবা কাৰণে আমাৰ MLA, বৰ্তমানৰ মৰিগাঁও MLA ৰমাকান্ত দেউৰী ডাঙৰীয়াক যদি তেখেতসকলে নেতৃত্ব দিয়ে বা তেখেতৰ নেতৃত্বত যদি চলে, তেতিয়াহ'লে আমি অসম গণ পৰিষদ দলে আমি সম্পূৰ্ণৰূপে তাত বিৰোধিতা কৰিম। প্ৰয়োজনত আমি আন্দোলন কাৰ্য, গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈও আমি বাধ্য হ'ম। এফালে ন পুৰণিৰ সংঘাতত জৰ্জৰিত বিজেপি দল। এনে পৰিস্থিতিত অগপ বিজেপিৰ জিলা পৰ্যায়ৰ মিত্ৰতাৰ সংঘাতে কি পৰ্যায় পাইগৈ সেয়াহে হ'ব লক্ষণীয়। মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।